সব ইতিমধ্যে এপিএছচিত উজ্বলিছে ঢিঙৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী সফল পিতৃ মাতৃ হিচাপে আজি কি ক'ব তাই মোৰ ছোৱালী বন্দিতা কাশ্যপ তাই যোৱাকালি হৈ যোৱা এপিএছচি পৰীক্ষাত মানে ACS ৰেংক পাই পেলাই গৌৰৱ কৰা সেয়া আমাৰ ঢিং অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমি খুবেই গৌৰৱান্বিত আৰু আনন্দিত তাইৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছিলোঁ তাই নিজৰখিনি কষ্টটো আছে বাৰু তাৰ লগতে আমি পিতৃ মাতৃ হিচাপে বা বিশেষভাৱে মাতৃ হিচাপে মই যিকোনো সময়তে তাইৰ লগত আছিলোঁ তাইক মানে সহযোগ কৰিছিলোঁ তাই পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আৰু তাই যেতিয়াই মানে অলপ মানে নিজকে মনটো অলপ সেমেকাই তুলিছিল মই তেতিয়াই মানে তাইক অলপ মানে উৎফুল্লিত কৰিবৰ কাৰণে প্ৰেৰণা যোগাইছিলোঁ আৰু তাৰে ফলস্বৰূপে আমি ৰিজাল্ট পাইছোঁ এতিয়া আৰু তাৰ কাৰণে আমি যথেষ্ট গৌৰৱান্বিত এটা কলমৰ টোপোলা দেখা গৈছে তুমি সজনে থৈ দিছা ইয়াৰ কাৰণটো কি ৰহস্যটো কি আচলতে এই পৰীক্ষাটোৰ কাৰণে যথেষ্ট মেইনছৰ আনচাৰ ৰাইটিং কৰিবলগীয়া হয় যেতিয়াই যিটো পেনেৰে লিখি গৈছিলোঁ মই এইটোৱে কৈছিলোঁ যে তুমিয়ে মোৰ মানে লগৰী তুমি মানে মোৰ লগতে থাকিব লাগিব সেইকাৰণে মই প্ৰতিটো পেইনে মই মৰমত সাঁচি ৰাখিছোঁ আৰু এনেকৈ যেতিয়া দিন যাওঁতে পেইনবোৰ বাঢ়ি গুচি গ'ল তেতিয়া মানে মই ভাবোঁ পেইনৰ মানে যিমানে টোপোলাটো শকত হয় মই ভাবোঁ নাই মই পাৰিম মানে তেনেকৈ নিজৰ মনটোক মানে নিজৰ আত্মবিশ্বাসটো আনিবৰ কাৰণে মই এইখিনি ৰাখিছিলোঁ আৰু সঁচাকৈ এইখিনি বস্তুৱে মোক বহুতখিনি সহায় কৰিছে নিজৰ বেলেগে কোনো অনুপ্ৰেৰণা যোগাব নালাগে আচলতে নিজেই এনেকৈ নিজৰ অনুপ্ৰেৰণা আনিব পাৰি সেয়েহে মই এইখিনি সাঁচি ৰাখিছিলোঁ তেনেকৈ কিমানটা কলম আছে ইয়াত প্ৰায় 448টামান আছে কিন্তু ইয়াতে আধা আছে আৰু আধা ভিতৰত আছে এইখিনি কলমৰ ৰিফিল শেষ হৈ গ'ল তোমাৰ এই পৰীক্ষা মানে তোমাৰ প্ৰস্তুতি বুলি ক'বলৈ গ'লে এইখিনি আচলতে উদাহৰণ বুলি ক'ব পাৰি হয় মই ৰিফিল মানে সেইখিনি গোটেইখিনি শেষেই হোৱা যিমানে লিখি গৈছোঁ আৰু জমাই গৈছোঁ মানে মই ভাবোঁ মানে আৰু অলপ বেছি কৰিব পাৰিলে আৰু বেছি ভাল লাগিব নেকি তেনেকৈ মই আনচাৰ ৰাইটিঙো বেছি কৰি গ'লোঁ যিমানে লিখি গ'লোঁ সিমানে আনচাৰো ইম্প্ৰুভ হ'ল পেইনো বাঢ়ি গ'ল ইফালে মনটোও ভাল লাগিলে সেয়া আৰু আজি ৰিজাল্ট হাতত পাইছোঁ ভাল লাগিছে এই কলমখিনি তুমি সজনে ৰাখি থৈছা হয় ৰাখি থৈছোঁ আৰু থৈও দিম এইখিনি